हेलो बंधुসকল আপুনি এডিআৰৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম দিছে নেকি যদি আপোনাৰ এক্সাম এইবলি ভাল হৈছে তেনেহলে আপুনি এতিয়াৰ পৰা ভাইবাৰ কাৰণে প্ৰস্তুতি চলাই থাকক অন্যথা আপুনি বিপদত পৰিব পাৰে যেহেতু ইতিমধ্যে এডিআৰৰ গ্ৰেড 3 এক্সাম সমাপ্ত হৈছে আৰু কিছুদিনমান পিছতে গ্ৰেড 4 এক্সাম অনুষ্ঠিত হ'ব ইয়াৰ পিছতে ৰিজাল্ট ঘোষণা হ'ব আৰু ৰিজাল্ট ঘোষণাৰ পিছতে এক সপ্তাহৰ ভিতৰত আপোনালোকৰ ভাইবা অনুষ্ঠিত হ'ব সো এতিয়াৰ পৰা যদি আপোনালোকে ভাইবাৰ কাৰণে প্ৰস্তুতি নচলাই তেনেহলে আপোনাৰ কিন্তু অসুবিধা হ'ব পাৰে কাৰণ বেছি সময় আপোনালোকে লাভ নকৰে ৰিজাল্টৰ পিছত আৰু সেই সম্পৰ্কে আজি আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিও লৈ আহিছো এডিআৰৰ ভাইবা প্ৰস্তুতি সম্পৰ্কে আপোনালোকে যদি ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই ডেফিনেটলি আপোনালোকে কিন্তু সহজতে নিজকে প্ৰস্তুত কৰি ল'ব পাৰিব সো আপোনালোকে কাইন্ডলি ভিডিওটো চাব আৰু বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধুসকল বলক আমি ভিডিওটো আৰম্ভ কৰো আপুনি ভাইবাৰ কাৰণে নিজকে কেনেদৰে প্ৰস্তুত কৰিব আপোনালোকে প্ৰথমে ইয়াতে চাব যে এডিআৰি সাক্ষাৎকাৰৰ প্ৰস্তুতি সম্পৰ্কে কেইটামান টকা মই লিখিছো পইণ্টছ মই বিশেষকৈ উল্লেখ কৰিছো ইয়াতে যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে লিখিত পৰীক্ষাত যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীসকলে চূড়ান্ত নিৰ্বাচনৰ বাবে সাক্ষাৎকাৰ বা দক্ষতা পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব সাক্ষাৎকাৰ প্ৰস্তুতিৰ বাবে যিমান পাৰি সিমান মক ইন্টাৰভিউত উপস্থিত থাকিব সম্ভৱ হলে ব্যক্তিগত প্ৰতিষ্ঠানে চলোৱা মক ইন্টাৰভিউত উপস্থিত থাকিব অন্যথা আপোনাৰ পৰিয়াল সদস্য বা বন্ধু বান্ধৱীৰ সন্মুখত মক ইন্টাৰভিউৰ বাবে উপস্থিত হওক আৰু তেওঁলোকক আপোনাৰ মূল্যায়ন কৰিবলৈ কওক মক ইন্টাৰভিউৰে আপোনাক নিশ্চিতভাৱে প্ৰকৃত সাক্ষাৎকাৰৰ বাবে আত্মবিশ্বাস দিব অনুগ্ৰহ কৰি শান্ত হওক আৰু সাক্ষাৎকাৰ পেনেলত উপস্থিত হ'বলৈ সঠিক সাজ পোছাক পৰিধান কৰক সাক্ষাৎকাৰৰ দিনা আপুনি আপোনাৰ মূল নথিপত্ৰ লগত লৈ যাব লাগিব সাক্ষাৎকাৰৰ দিনা প্ৰয়োজনীয় নথিপত্ৰ লগত লৈ আহিবলৈ অনুৰোধ কৰি আপোনাৰ নথিসমূহৰ এটা ফাইল বা ফোল্ডাৰত সুসংগঠিতভাৱে ৰাখক সাক্ষাৎকাৰৰ বাবে উন্নত প্ৰস্তুতিৰ বাবে তলত দিয়া পইণ্টসমূহ অনুসৰণ কৰক আপুনি এই গুৰুত্বপূৰ্ণ পইণ্টসমূহ কিন্তু আপোনালোকে ফলো কৰিব প্ৰথম পইণ্টটো হৈছে যে ড্ৰেছ কোডৰ সন্দৰ্ভত সাক্ষাৎকাৰ পেনেলত উপস্থিত থাকিবলৈ প্ৰাৰ্থীসকলক পাতল ৰঙৰ আৰামদায়ক আনুষ্ঠানিক পোছাক পুৰুষ প্ৰাৰ্থীৰ বাবে টাই আৰু কোটৰ সৈতে বা আনুষ্ঠানিক পেণ্ট শাৰ্ট আৰু মহিলা প্ৰাৰ্থীৰ বাবে চুৰিদাৰ বা মেখেলা চাদৰ বা শাৰী পিন্ধিবলৈ পৰামৰ্শ দিয়া হয় সো মনত ৰাখিব আপোনালোকে ফৰ্মেল ড্ৰেছত যাব ফৰ্মেল অনুযায়ী আপোনালোকৰ প্লেন শাৰ্ট পিন্ধিব ফৰ্মেল পেণ্ট পিন্ধিব আৰু ফৰ্মেল শুজ পিন্ধিব মানে অল টুগেদাৰ ফৰ্মেলত আপোনালোকে নিজকে প্ৰেজেন্ট কৰিব আৰু ছোৱালীৰ ক্ষেত্ৰত আপোনালোকে চুৰিদাৰ পিন্ধিব পাৰে মেখেলা চাদৰ আৰু শাৰী পিন্ধিব পাৰে আপুনি সুন্দৰকৈ নিজকে প্ৰস্তুত কৰি লৈ যাব প্ৰেজেন্ট কৰিব কিমান আপুনি কমফৰ্টেবল হৈছে সেই ড্ৰেছখন পৰি তাৰ হেতুৰ ওপৰতো গুৰুত্ব দিব ইয়াৰ লগতে আপোনালোকৰ যি ফৰ্মেল শুজ আছে আপোনালোকে সেই শুজ পিন্ধি কমফৰ্টেবল ফিল কৰিছে না নাই হেতু আপোনালোকে ঘৰতে এবাৰ পিন্ধি চাই ল'ব পৰৱৰ্তী গুৰুত্বপূৰ্ণ পইণ্টছ হৈছে যে সাক্ষাৎকাৰৰ পূৰ্বে খাদ্য খোৱাৰ সন্দৰ্ভত যদিও আমি সাধাৰণতে সাক্ষাৎকাৰত উপস্থিত হোৱাৰ আগতে খাদ্য খোৱাৰ কথা আওকাণ কৰোঁ বা গুৰুত্ব নিদিওঁ তথাপিও এটা ভাল অভ্যাস নহয় যেহেতু সাক্ষাৎকাৰৰ দিনটোত আপোনাৰ কিমান সময় লাগিব সেইটো সম্পৰ্কে আপুনি অজ্ঞাত হেহে সাক্ষাৎকাৰলৈ যোৱাৰ আগতে লঘু আহাৰ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে আৰু লগত পানীৰ বটল আৰু শীতল পানীয় যেনে লিকুইড ORS আদি ৰাখিবলৈ নাপাহৰিব পৰৱৰ্তী গুৰুত্বপূৰ্ণ পইণ্ট হৈছে যে সাক্ষাৎকাৰত উপস্থিত হ'বলৈ যোৱা সময়ত সাক্ষাৎকাৰ পেনেলত উপস্থিত হোৱাৰ আগতে অনুগ্ৰহ কৰি আপোনাৰ নথিপত্ৰৰ ফোল্ডাৰ পোছাক চুলি আদি আকৌ এবাৰ পৰীক্ষা কৰক আপোনাৰ নথিপত্ৰৰ ফোল্ডাৰটো বাওঁ হাতত ৰাখক আৰু সোঁ হাতেৰে সাক্ষাৎকাৰ কক্ষৰ দুৱাৰখন লাহে লাহে খুলি কোঠাটোত প্ৰৱেশ কৰিবলৈ অনুমতি বিচাৰক যেহেতু সাক্ষাৎকাৰ পেনেলে আপোনাক কোঠাটোত প্ৰৱেশ কৰিবলৈ অনুমতি দিব দুৱাৰখন লাহে লাহে বন্ধ কৰক কোঠাত প্ৰৱেশ কৰাৰ পিছত সাক্ষাৎকাৰ পেনেলক গুড মৰ্নিং গুড আফটাৰনুন ইভিনিং বুলি সম্ভাষণ জনাওক যেতিয়ালৈকে আপোনাক বহিবলৈ কোৱা নহয় তেতিয়ালৈকে চকীখনৰ কাষত থিয় হওক আৰু পেনেলে অনুমতি দিয়াৰ পিছত সঠিকভাৱে বহিব পৰৱৰ্তী পইণ্ট যে সাক্ষাৎকাৰৰ সময়ত নিজকে শান্ত কৰি ৰাখক সাক্ষাৎকাৰ লোৱাজনৰ কথা ভালদৰে শুনিব আৰু হাঁহিমুখীয়াকৈ মুখেৰে প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰক যদি পেনেলে সোধা প্ৰশ্নটোৰ ওপৰত আপোনাৰ কোনো ধাৰণা নাই তেন্তে মাত্ৰ ভদ্ৰভাৱে কওক যে আপুনি উত্তৰটোৰ বিষয়ে অজ্ঞাত বা আপুনি উত্তৰটো সঁচাকৈ নাজানে অৱশেষত সাক্ষাৎকাৰ শেষ হোৱাৰ পিছত সাক্ষাৎকাৰৰ পেনেলক ধন্যবাদ জনাই কোঠাটোৰ পৰা সাৱধানে ওলাই আহক সো এইকেইটাই আছিল ভাইবা সম্পৰ্কে গুৰুত্বপূৰ্ণ পইণ্টছ সো আপোনালোকে গুৰুত্ব সহকাৰে এই পইণ্টসমূহ ফলো কৰিবলৈ চেষ্টা কৰিব আশা কৰোঁ আপোনালোকৰ ভাইবা কিন্তু ভাল হ'ব